Good morning, children. আজি আমি নেলসন মেণ্ডেলাৰ থাৰ্ড পাৰ্ট আৰম্ভ কৰিম, য'ত এইডোখৰৰ পৰা ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন, এইডোখৰৰ পৰা আমি আমাৰ লেচনটো আৰম্ভ কৰিছোঁ। আগৰখিনি তোমালোকে আগৰ ভিডিঅ'টোত চাই ল'ব পাৰিবা। এতিয়া ইয়াত কি হৈছে, তোমালোকৰ এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটাৰ উত্তৰ প্ৰথমতে দিছে যে টুইন অব্লিগেশ্যন ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন। টুইন TWIN এই শব্দটোৱে ডাবল কথাটো বুজাই আছে। ডাবল বুজাই আছে, ডেট মিনছ আমি টুইন চিলড্ৰেন বুলি কওঁ, টুইন কিডছ বুলি আমি কওঁ। চ' সেই কথাটোকে বুজাইছে। অব্লিগেশ্যন হৈছে বাধ্যবাধকতা, মানে আমাৰ কৰ্তব্য, ডিউটি। আমাৰ লাইফত এভৰি লাইফ, যে এভৰি মেনৰ লাইফত কি হয়, এই টুইন অব্লিগেশ্যন থাকে, মানে দুটা ডিউটি থাকে, কৰ্তব্য থাকে প্ৰত্যেক মানুহৰ জীৱনত। তাতে এটা কৰ্তব্য হৈছে টু হিজ ফেমিলি আৰু এটা হৈছে টু হিজ ছ'চাইটি। এটা হৈছে ফেমিলি আৰু এটা হৈছে ছ'চাইটি। এটা যদি আমি ইণ্ডিভিজুৱেল বুলি কওঁ আৰু এটা ছ'চিয়েল বুলি ক'ব পাৰোঁ। তাৰমানে আমাৰ লাইফটো দুটা ধৰণৰ থাকে, প্ৰত্যেক মানুহৰ জীৱনতে লাইফটো দুটা ধৰণৰ থাকে। এটা হ'ল আমাৰ ইণ্ডিভিজুৱেল লাইফ, য'ত নেকি ব্যক্তিগতভাৱে আমাৰ জীৱন নিৰ্বাহ কৰিবলৈ কাৰণে আমাৰ কিছুমান কৰ্তব্য থাকে, আৰু এটা হৈছে সামাজিক জীৱন, ছ'চিয়েল লাইফ। চ' দুটা লাইফ আমাৰ জীৱনত বা দুটা কৰ্তব্য আমাৰ জীৱনত থাকে। এটা কৰ্তব্য হৈছে আমি আমাৰ পৰিবাৰৰ প্ৰতি কৰ্তব্যশীল থাকিব লাগিব। আমি লায়েবল টু আৱাৰ ফেমিলি, আমি সকলোৱে নিজৰ ৱাইফ, নিজৰ চিলড্ৰেন, নিজৰ পেৰেণ্টছৰ প্ৰতি আমি কৰ্তব্যশীল, দায়িত্বশীল। আমাৰ এটা কৰ্তব্য আছে আমাৰ ঘৰখনৰ প্ৰতি, আমাৰ পৰিবাৰৰ প্ৰতি। আন এটা কৰ্তব্য আছে আমাৰ সমাজৰ প্ৰতি। সেই কথাটো এনেকৈ কৈছে তেওঁৰ ভাষাত, যিটো তেখেতে ফেমিলিৰ কথা কৈছে, সেইটো হৈছে আমাৰ লায়েবিলিটি টু পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন। এজন মানুহৰ কি হয়, লায়েবিলিটি বা তেখেতৰ অব্লিগেশ্যন থাকে টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, মা দেউতা, টু হিজ ৱাইফ, তেওঁৰ ঘৈণীয়েকৰ প্ৰতি, এণ্ড চিলড্ৰেন, আৰু ল'ৰা ছোৱালীৰ প্ৰতি। আৰু এটা যিটো অব্লিগেশ্যন থাকে সেইটো হৈছে টু হিজ পিপল। টু হিজ পিপল মানে সমাজখনৰ কথা বুজাইছে, সমাজখনৰ মানুহখিনি, ইটছ কমিউনিটি, তেখেতৰ যে সম্প্ৰদায়ৰ মানুহখিনি। এতিয়া কমিউনিটি ক'লে আমাৰ যিটো চাউথ আফ্ৰিকাত থকা যিসকল ব্লেক মানুহখিনি, সেইটো এটা ব্লেক মানুহৰ এটা কমিউনিটি। সেই কমিউনিটিটোৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে। চ' এজ হি হেজ এন অব্লিগেশ্যন টু হিজ কমিউনিটি, হিজ কাণ্ট্ৰি, ঠিক তেনেকৈ তেখেতৰ দেশৰ প্ৰতিও তেখেতৰ কৰ্তব্য আছে। আচ্ছা, এতিয়া কথা হ'ল কি, কৰ্তব্যটো থাকিব, ঠিক আছে, কিন্তু ইন এ চিভিক এণ্ড হিউমেন ছ'চাইটি, মানে এটা সমাজত জেনেৰেলি কি হয়গৈ, ইচ মেন ইজ এবল টু ফুলফিল দ'জ অব্লিগেশ্যনছ। প্ৰত্যেক মানুহে, ইচ মেন এবল টু ফুলফিল, সক্ষম হয়, পাৰে ফুলফিল কৰিবলৈ দ'জ অব্লিগেশ্যন, সেই অব্লিগেশ্যনখিনি একৰ্ডিং টু হিজ অ'ন ইনক্লিনেশ্যন এণ্ড এবিলিটিজ। নিজৰ ইনক্লিনেশ্যন মানে মোৰ কৰ্তব্য আছে, সমাজৰ প্ৰতি আছে, মোৰ পৰিবাৰৰ প্ৰতি আছে, কিন্তু মানুহে সেইখিনি নিজৰ ধাউতি কিমান আছে, ইনক্লিনেশ্যন কিমান আছে। এজন মানুহ এনেকুৱাও মানুহ হ'ব পাৰে যিজন মানুহ পৰিবাৰৰ প্ৰতি বৰ বিশেষ দায়িত্বশীল নহয়, মা দেউতাৰ নেচায়, নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেখেতে নিজকে লৈ ব্যস্ত হৈ থাকে, তেনেকুৱাও মানুহ আছে। গতিকে আকৌ এনেকুৱাও মানুহ আছে যিজন মানুহে তেখেতৰ পৰিবাৰৰ লৈ পেলাই গুৰুত্ব দি থাকে, নিজৰ ফালে একোৱেই নাচায়, সম্পূৰ্ণ কমপ্লিটলি ডেডিকেটেড টু হিজ ফেমিলি, তেনেকুৱাও মানুহ আছে। আকৌ এনেকুৱাও এটা ধৰণৰ মানুহ আছে যিজনে পৰিবাৰৰ প্ৰতিও দায়িত্বশীল, নিজৰ পৰিবাৰটো চোৱা চিতা কৰে, গোটেইখিনি কৰ্তব্য পালন কৰে, আকৌ সমাজৰ প্ৰতিও নিজৰ কৰ্তব্য পালন কৰে।
কাৰণ আমাৰ প্ৰত্যেকৰ কৰ্তব্যটো দুই ধৰণৰ থাকেই, কাৰণ আমাৰ সমাজৰ প্ৰতি আমাৰ এটা দায়িত্ব থাকিবই। আমি যিখন সমাজত বাস কৰিছোঁ, যিখন গাঁও বা যিখন চহৰত আমি বাস কৰোঁ, সেই সমাজ, সেই গাঁও বা সেই চহৰখনৰ প্ৰতি আমাৰ এটা দায়িত্ব থাকিবই। তাতো আমি হয়তো নিয়ম শৃংখলাৰ কথা আছে, তাত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ কথা আছে, তাত কিছুমান এৱাৰনেছৰ কথা আছে। সেইখিনি মানুহবোৰ বা মিটিং হ'ল, সমাজত কাৰোবাৰ বিয়া হ'ল আদি কৰি সেইখিনিত তেওঁৰ নিজৰ কৰ্তব্য থাকে। গতিকে কিছুমান মানুহ এনেকুৱা আছে যে সেইখিনি কৰ্তব্যও পালন কৰে, আকৌ ঘৰুৱা কৰ্তব্যও পালন কৰে। মানুহজনক দেখা যাব যে তেখেতে যে গাঁৱত যদি বিয়া এখন আছে, সেই বিয়াটো তেওঁ একদম আগভাগ ধৰি গোটেইখিনি কাম বন কৰিব। যদি নামঘৰৰ কাম এটা আছে সেইটোও কাম কৰিব। যদি সামাজিক কাম ক'ৰবাত নলা এটা খান্দিবলগীয়া হৈছে, তাতো তেখেতে গৈ পেলাই শ্ৰমদান কৰিব। গতিকে সামাজিকভাৱেও কামটো কৰে, আকৌ ঘৰুৱাভাৱেও কামটো কৰে। কিন্তু কিছুমান মানুহ আকৌ ব্যক্তিগতভাৱেহে কৰে, সমাজৰ প্ৰতি নকৰে। কিছুমান আকৌ এনেকুৱাও আছে ব্যক্তিগতভাৱে নকৰে, সমাজৰ প্ৰতি বেছি কাম কৰে। সেইটো হৈছে সকলোৰ নিজস্ব ইনক্লিনেশ্যন এটা থাকিব লাগিব, ধাউতি, অউন ইনক্লিনেশ্যন। মানে যাৰ যেনেকুৱা দায়িত্ব কাম কৰাৰ প্ৰৱণতা আছে, যাৰ যেনেকুৱা ইচ্ছা কৰিব পাৰে। পৰিবাৰৰ প্ৰতি ইচ্ছা কৰিলে কৰিব পাৰে, সমাজৰ প্ৰতি কৰিব পাৰে, দুয়োটাই কৰিব পাৰে বা দুয়োটাৰ ভিতৰত এটাও নকৰিব পাৰে, নিজৰ কথা। নেক্সট কথা হৈছে এবিলিটিও থাকিব লাগিব। মানুহজনৰ এবিলিটি থাকিব লাগিব। সমাজৰ প্ৰতি তেখেতে কৰ্তব্য পালন কৰিব পৰা তেখেতৰ ক্ষমতা থাকিব লাগিব। যে মই যে ক'লোঁ যে হয়তো মানুহজনে কৈ শ্ৰমদান কৰিব, নলা খন্দা কামত তেওঁ শ্ৰমদান কৰে, কিন্তু তেওঁ যে শাৰীৰিকভাৱে যদি অসুস্থ হয় তেতিয়াহ'লে নলা খন্দা কামত তেওঁৰ এবিলিটিটো নাই, কাৰণ তেখেত শাৰীৰিকভাৱে অসুস্থ। গতিকে এবিলিটিও থাকিব লাগিব নিজৰ। হয়তো কোনোবা এটা ক্ষেত্ৰত দৰিদ্ৰ ঘৰৰ এগৰাকী ছোৱালীৰ কন্যাদানৰ ক্ষেত্ৰত তেখেতে হয়তো পইচা দিব পাৰে, কিন্তু পইচা থাকিলেহে দিব। গতিকে ছেম থিং, এবিলিটি থাকিব লাগিব, ইনক্লিনেশ্যন থাকিব লাগিব, নিজৰ ধাউতি থাকিব লাগিব, নিজৰ প্ৰৱণতা থাকিব লাগিব আৰু নিজৰ দক্ষতা থাকিব লাগিব। এতিয়া প্ৰৱণতা আৰু দক্ষতা অনুযায়ী সকলো মানুহে যি যেনেকৈ পাৰে দুয়োটাই ধৰ্ম পালন কৰে। যাৰ যেনেকুৱা, কোনোবাই কম কৰিব, কোনোবাই বেছি কৰিব, যিয়ে যি কৰিব, কিন্তু দুয়োটাই কৰিব পাৰে। বাট হিয়াৰ ইজ এ বাট। কিন্তু ছাউথ আফ্ৰিকাত কি হৈছে? বাট ইন এ কাণ্ট্ৰি লাইক ছাউথ আফ্ৰিকা, এপাৰ্থাইড ছিষ্টেম চলি থকা অৱস্থাৰ কথা কৈছে। ৱেন ইট ৱাজ এন এপাৰ্থাইড ছিষ্টেম চলি থকা অৱস্থাত যিটো দেশ ছাউথ আফ্ৰিকাৰ নিচিনা দেশত কি হৈছিলে? ইট ৱাজ অলমষ্ট ইম্পচিবল। মনত লক্ষ্য কৰিবা কথাটো, যে ছাউথ আফ্ৰিকা ডিউৰিং দ্য পিৰিয়ড অফ এপাৰ্থাইড ইট ৱাজ অলমষ্ট ইম্পচিবল। তুমি দুয়োটা কৰ্তব্য পালন কৰিব কেতিয়াও নোৱাৰা। ইট ৱাজ অলমষ্ট ইম্পচিবল আছিলে। কেলে? ফৰ এ মেন অফ মাই বাৰ্থ, মাই বাৰ্থ মানে মোৰ বংশত জন্ম লোৱা, মোৰ কমিউনিটিত জন্ম লোৱা মানুহখিনিৰ কথা কোৱা হৈছে। মাই বাৰ্থ, ডেট মিনছ নেলছন মেণ্ডেলাৰ কমিউনিটিত জন্মগ্ৰহণ কৰা, তাৰমানে ব্লেক মানুহসকলৰ কাৰণে, কৃষ্ণাংগসকলৰ কাৰণে এইটো ইম্পচিবল আছিলে ডিউৰিং দ্য পিৰিয়ড অফ এপাৰ্থেইড। এণ্ড কালাৰ, মোৰ মানে সম্প্ৰদায় আৰু কালাৰ মানে ব্লেকৰ কথা কৈছে। টু ফুলফিল both of those obligations, দুয়োটাই অব্লিগেশ্যন ফুলফিল কৰাটো ইম্পচিবল আছিলে। ঠিক আছে, কি হয়গৈ ছাউথ আফ্ৰিকাত? কি হয়? এ মেন অফ কালাৰ, মানে ব্লেক মানুহৰ কথা কৈছে, মেন অফ কালাৰ হু এটেম্পটেড টু লিভ এজ এ হিউমেন বিং, যিজন মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ এটেম্প কৰে, চেষ্টা কৰে। মানুহ হিচাপে জীয়াই থাকিবলৈ যিজন মানুহে চেষ্টা কৰে, মানুহ হিচাপে জীয়াই থাকিবলৈ মানে তেখেতে দুয়োটাই কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰে। সামাজিক কৰ্তব্যও তেওঁ পালন কৰিব বিচাৰে, তেখেতে ব্যক্তিগত কৰ্তব্যও পালন কৰিব বিচাৰে, ঘৰুৱা সমস্যাখিনি তেখেতৰ পৰিবাৰৰ প্ৰতি দায়িত্বটোও পালন কৰিব বিচাৰে, ভালকৈ সুস্থভাৱে জীৱন যাপন কৰিব বিচাৰে। চ' তেনেকুৱা মানুহক কয় এটেম্পটেড টু লিভ এ হিউমেন বিং, মানে মানুহ হিচাপে জীয়াই থকা যিজন মানুহে বিচাৰে সেইটোক কি কৰা হয়? was punished. সেইজন মানুহক, যিজনে মানুহ হিচাপে জীয়াই থাকিব বিচাৰে, that person is punished during the period of apartheid. তাৰমানে যে ক'লে যে তেখেতে ইম্পচিবল, পালন কৰিব নোৱাৰে, যদি পালন কৰি জীয়াই থাকিব বিচাৰে কি হয়গৈ? সেইজন মানুহক পানিছ কৰা হয়, শাস্তি দিয়া হয়, আৰু কি কৰা হয়? আইচলেটেড কৰি দিয়া হয়।
অকলশৰীয়া কৰি দিয়া হয়, মানে আঁতৰাই দিয়া হয়, মানুহজনক সমাজৰ পৰা আঁতৰাই দিব, অকলশৰীয়া থাকিব লাগিব, সেইটো এটা তেওঁক শাস্তি দিয়া হয়। আৰু সেই শাস্তিটোৱেই নেলছন মেণ্ডেলাই ভুগিলে, 30 বছৰ জেলত থাকিলে। কাৰণ তেখেতে সেই চেষ্টাটো কৰিছিলে, তেখেতে সমাজৰ প্ৰতি সেৱা দান কৰিবলৈ চেষ্টা কৰিছিলে, সমাজৰ প্ৰতি তেখেতৰ যি কৰ্তব্য দায়িত্ব, সেই দায়িত্ব কৰ্তব্য পালন কৰিব লৈছে, গতিকে নেলছন মেণ্ডেলাক শাস্তি দি পিনাই তেখেতক জেলত ভৰাই ৰাখিছিলে। চ' সেই হয়তো হৈ গৈছিলে যদি ব্লেক মানুহে তেনেকুৱা কৰে। হোৱাইট মানুহৰ কাৰণে কোনো মানে কোনো ধৰণৰ প্ৰতিবন্ধক নাছিলে, কিন্তু হোৱাইটসকলৰ কাৰণে সেইটো নহ'ব, নিয়েৰলি ইম্পচিবল। আচ্ছা, চাউথ আফ্ৰিকাত আকৌ কি হয়, এ মেন হু ট্ৰাইড টু ফুলফিল হিজ ডিউটি টু হিজ পিপল, যিজন মানুহৰ প্ৰতি, তেখেতৰ সমাজখনৰ মানুহখিনিৰ প্ৰতি যদি কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰে, তেতিয়া কি কৰে, ৱাজ ইনএভিটেবলি ৰাইট ফ্ৰম হিজ ফেমিলি, তাক কি কৰিব, একদম সমাজৰ পৰা, তাৰ পৰিয়ালৰ পৰা আঁতৰাই আনিব, তাক পৰিয়ালৰ লগত থাকিবলৈ নিদিয়ে, তাক মানে কোনোপধ্যে থাকিবলৈ নিদিবই, মানে আনএভইডেবলি তাক যাতে কোনো ধৰণৰ বাধ্য হ'বই নোৱাৰে, মানে সমাজৰ লগত থাকিবই নোৱাৰে, তাক আঁতৰাই দিব। আচ্ছা, আকৌ তাৰ ঘৰৰ পৰাও আঁতৰাই দিব, পৰিয়ালৰ পৰা তাক আঁতৰাই দিব, সেইজন মানুহক পৰিয়ালৰ পৰা আঁতৰাই দিব, ঘৰৰ পৰা আঁতৰাই দিব, এণ্ড ৱাজ ফ'ৰ্চ টু লিভ এ লাইফ এপাৰ্ট, আৰু তেখেতক আঁতৰাই এটা জীৱন কটাবলৈ বাধ্য কৰাব, মানে অন্য এটা ঠাইত, মানে জেলতে ধৰি লোৱা, এপাৰ্ট, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। এতিয়া কি হয়, এই যে কামটো কৰা হৈছে, এই কামটোতেই এটা টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবিলিয়ন, এই যে কামটো কৰা হৈছে, এইটোতে এটা মানে আশা বুলি নকওঁ, এটা চিংগাৰী যিটো কয়, শিখা এডাল জ্বলিছে, এটা পোহৰ এটা জ্বলিছে, কিহৰ, প্ৰতিবাদৰ, ৰিবিলিয়ন। সেই কামটো কৰাৰ ফলস্বৰূপেই মানুহৰ মনত, ব্লেক মানুহৰ মনত এই ৰিবিলিয়ন, প্ৰতিবাদৰ আৰু চিক্ৰেচিৰ ভাৱ এটা, এক্সিষ্টেঞ্চ এটা আহি পৰিছে, তেওঁলোকৰ এটা এনেকুৱা ধৰণৰ এক্সিষ্টেঞ্চ আহি পৰিছে, তাত অস্তিত্বটো জাগৰিত হৈ পৰিছে। কিহৰ অস্তিত্ব, প্ৰতিবাদৰ অস্তিত্ব। সেই সময়তে মানুহৰ মনত প্ৰতিবাদ জাগি উঠিছে। আচ্ছা, যি কি নহওক সেইটো গ'ল। এতিয়া কথা হ'ল, নেলছন মেণ্ডেলাই নিজৰ কথা কৈছে, সেইটো এটা সমাজৰ কথা, তেখেতে কৈছে যে তেনেকেই তাৰমানে যিটো ৰিবিলিয়নৰ টুইলাইট, মানে প্ৰতিবাদৰ বা বিপ্লৱৰ যিটো চিংগাৰী বুলি কৈছোঁ শব্দটো, বিপ্লৱৰ যিটো ঢেউটি, সেই ঢৌটো তেতিয়াই জাগি উঠিছিলে, বিপ্লৱৰ ঢৌটো। এতিয়া কি হ'লগৈ, তেখেতে নিজৰ কথা কৈছে যে আই ডিড নট ইন দ্য বিগিনিং, তেখেতৰ নিজৰ কথা কৈছে যে আৰম্ভণিতে কি কৈছিল, চুজ টু প্লেচ মাই পিপল এবভ মাই ফেমিলি, মই আৰম্ভণিতে মোৰ কমিউনিটিৰ মানুহখিনি, মোৰ সম্প্ৰদায়ৰ মানুহখিনিক মোৰ পৰিবাৰতকৈ ওপৰৰ স্থান দিয়া নাছিলোঁ। সাধাৰণতে আমি সকলোৱে তেনেকুৱা, ময়ো তেনেকুৱা, তোমালোকো হয়তো তেনেকুৱাই। কেনেকুৱা, যে আমাৰ ধৰা কিবা এটা সমস্যা, আমাৰ গোটেই সমাজখনৰ মাজত এটা সমস্যা আহিব, চ' প্ৰথমতে আমি কাক বচাম, আমাৰ পৰিবাৰৰ মানুহখিনিক বচাম, আমাৰ প্ৰথম চেষ্টা হ'ব আমাৰ ঘৰখনক আমি বচাম, যদি ঘৰখনক বচাই ছেফটি কৰি ল'লোঁ, তাৰপিছত আমি অন্য ঘৰ, সমাজৰ অন্য মানুহক সুৰক্ষিত কৰিবলৈ বা বচাবলৈ আমি চেষ্টা কৰিম। আমাৰ কথাবোৰ তেনেকুৱা হয়। তো নেলছন মেণ্ডেলাও তেনেকুৱাই আছিলে। প্ৰথমতে তেখেতে নিজৰ কথাটো বেছি গুৰুত্ব, নিজৰ পৰিবাৰকহে তেখেতে উচ্চ স্থান দিছিলে প্ৰথম অৱস্থাত বুলি কৈছে। তেখেতে সমাজক বেছি উচ্চ স্থান দিয়া নাছিলে। বাট ইন এটেম্প টু চাৰ্ভ মাই পিপল, কিন্তু যেতিয়া তেখেতে অলপ চেষ্টা কৰিলে যে তেখেতে সমাজক অলপ সেৱা আগবঢ়াবলৈ চেষ্টা যেতিয়া কৰিলে, মানে তেখেতৰ সমাজৰ প্ৰতি যেতিয়া দায়িত্ব পালন কৰিবলৈ অলপ ধৰিলে, তেতিয়া কি হ'ল, আই ফাউণ্ড ডেট, মই তেতিয়া উপলব্ধি কৰিলোঁ যে আই ৱাজ প্ৰিভেণ্টেড, মোক বাধা দিয়া হৈছে ফ্ৰম ফুলফিলিং দ'জ অব্লিগেশ্যনছ। তেতিয়া তেখেতে গম পালে, আৰে নেলছন মেণ্ডেলাই যেতিয়া সমাজৰ কাৰণে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি গ'ল, তেতিয়া দেখিলে তেখেতক বাধা দিছে, বাধা পাইছে। নিজে ছাত্ৰ মানে এনেকুৱা হেৰি হৈছে, তেখেতে নিজে এজন বাধা কেনেকুৱা ধৰণৰ পালে, নিজে
নিজৰ দেউতাৰ প্ৰতি যিখিনি কৰ্তব্য কৰিবলগীয়া আছে এজন পুত্ৰ হিচাপে সেইটো কৰিবলৈও বাধা পাইছে। তাৰপিছত ব্ৰাদাৰ হিচাপে তেখেতে এজন ভাতৃ, যিহেতু তেখেতৰ ভাতৃৰ প্ৰতিও তেখেতৰ দায়িত্ব থাকে, সেই দায়িত্ব পালন কৰিবলৈও বাধা পাবলৈ ধৰিছে। এই ফাদাৰ, এজন পিতৃ হিচাপে, যিহেতু তেখেতৰ জীয়েকৰ নামটো কি আছিলে? জেনানী বুলি তেখেতৰ জীয়েক যিজনী আছিলে, সেই জীয়েকজনীৰ পিতৃ তেখেত। গতিকে পিতৃ হিচাপেও তেখেতে নিজৰ কৰ্তব্য পালন কৰিবলৈ বাধা পাবলৈ হ'ল। এজন হাজবেণ্ড হিচাপেও তেখেতে নিজৰ পত্নীৰ প্ৰতিও নিজৰ কৰ্তব্য পালন কৰিবলৈ বাধা পোৱা হ'ল। তাৰমানে যেতিয়াই তেখেতে সমাজৰ প্ৰতি কিবা এটা কৰিবলৈ গ'ল, দেখিলে তেখেতে সমাজৰ প্ৰতিটো দূৰৰ কথা, ঘৰখনৰ প্ৰতিও দায়িত্ব পালন কৰিব নোৱাৰা হৈ গ'ল। কাৰণ মানুহজনক লৈ পিনে জেলত ভৰাই দিলে। সেই কথাটো কোৱা নাই আৰু কথাটো সেইটোৱে, তেখেতক গৈ জেলত ভৰাই দিলে। তেখেতে এতিয়া সমাজৰ প্ৰতি কৰিব, সমাজৰ প্ৰতিও দায়িত্ব পালন কৰিব নোৱাৰে, ঘৰৰ প্ৰতিও দায়িত্ব পালন কৰিব নোৱাৰে। চাউথ আফ্ৰিকাত তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি চলি আছিলে এপাৰ্থাইড চলি থকা সময়ত। এতিয়া কি হ'ল, আমাক এতিয়া নতুন এটা কনচেপ্ট দিবলৈ ওলাইছে, আৰু সেই কনচেপ্টটো হৈছে যে ফ্ৰীডম। এতিয়া তেখেতে ফ্ৰীডমৰ ওপৰত এটা কনচেপ্ট আমাক দিব এই ক্ষেত্ৰত। এতিয়া আমাক ফ্ৰীডম, এতিয়া ফ্ৰীডম শব্দটো তেখেতৰ দৃষ্টিভংগীত তেখেতে এনালাইজ কৰিছে, আৰু ইয়াত ফ্ৰীডমটো ষ্টেপ ৱাইজ মানে ভাগ কৰিছে। সাধাৰণতে তেখেতে নিজৰ ব্যক্তিগত জীৱনক লৈয়ে কথাটো আলোচনা কৰিছে, কিন্তু ইয়াত দেখিবা যে আমি ফ্ৰীডমটো বেলেগ বেলেগ কনচেপ্টত লওঁ, সেইটো একৰ্ডিং টু আৱাৰ এজ। আমি আমাৰ মেচিয়ৰিটিত কেনেকৈ ফ্ৰীডম, আমি স্বাধীনতা বুলি যে কথাটো কৈছোঁ, এজ এ বয়, এজন সৰু ল'ৰা হিচাপে তেখেতৰ কাৰণে স্বাধীনতা কি আছিলে, সেই সময়ত তেখেতে স্বাধীনতাৰ কনচেপ্ট কি আছিলে। তাৰপিছত আকৌ বয়ৰ পিছত ডেকা ল'ৰা হ'লগৈ, তেখেতে এজন য়ং পাৰ্চন হ'লগৈ, ডেকা ল'ৰা এটা হ'লগৈ। সেই ডেকা ল'ৰা হিচাপে কলেজত যোৱা অহা কৰা ল'ৰা হিচাপে তেখেতে ফ্ৰীডমটো কেনেকুৱা ধৰণৰ অনুভৱ কৰিবলৈ ধৰিলে। তাৰপিছত ইয়াৰ পিছত আহিলে তেখেতে মেচিয়ৰ হ'লগৈ, মানে বুজি পোৱা হ'লগৈ, কথাবোৰ যেতিয়া ভালকৈ জানিলে, তেতিয়া তেখেতৰ ফ্ৰীডমৰ প্ৰতি কনচেপ্টটো সলনি হৈ গ'ল। তেখেতৰ ফ্ৰীডমৰ প্ৰতি তেখেতৰ স্বাধীনতাটো যিটো, তাৰ কনচেপ্টটো কেনেকুৱা আছিলে, এজ এ চাইল্ড কেনেকুৱা আছিলে, এজ এ য়ং মেন কেনেকুৱা আছিলে, জোহান্সবাৰ্গত থকা এজন ডেকা ল'ৰা হিচাপে তেখেতৰ কেনেকুৱা আছিলে। তাৰপিছত তেখেতে যে মেচিয়ৰ যেতিয়া হ'ল, মানে এটা আদহীয়া মানুহ যেতিয়া হ'ল, তেতিয়া তেখেতৰ ফ্ৰীডমৰ প্ৰতি ধাৰণা কেনেকুৱা আছিলে, তিনিওটা ষ্টেজতে ব্যাখ্যা কৰা হৈছে। ইয়াত লক্ষ্য কৰিবা যে প্ৰথমতে কৈছে, আই ৱাজ নট বৰ্ণ উইথ দ্য হাংগাৰ টু বি ফ্ৰী। তাৰমানে তেখেতে কৈছে মই স্বাধীন, ফ্ৰী শব্দটো স্বাধীনতাৰ শব্দৰ কথা বুজাম দেই। ফ্ৰী ডেট মিনছ বিনা পইচাত পোৱা বস্তুটো নহয়, ফ্ৰী মিনছ হিয়াৰ স্বাধীনতা বুজাইছে। যে আই ৱাজ নট বৰ্ণ উইথ দ্য হাংগাৰ, যে মোৰ সেইটো ভোক লৈ পিনে মই জন্ম লোৱা নাছিলোঁ, যে স্বাধীনতাৰ ভোক লৈ মই জন্মগ্ৰহণ কৰা নাছিলোঁ। কথাটো বুজিছা? স্বাধীনতাৰ ভোক লৈ মই জন্মগ্ৰহণ কৰা নাছিলোঁ। তাৰমানে জন্মগ্ৰহণ কৰাৰ পিছত ভোকটো থাকে খোৱাৰ, খাব লাগে। তেখেতে বাচ্চা এটাই যেতিয়া ভোক লাগে তেতিয়া কান্দে, কান্দি পিনে মাকে যেতিয়া খাবলৈ দিয়ে তেখেত আকৌ শান্ত হৈ যায়। তেখেতৰ সেই বাচ্চাটোৰ কাৰণে স্বাধীনতা বুলিবলৈ কোনো ধৰণৰ বস্তু নাথাকে। গতিকে এজ এ ছেইম থিং নেলছন মেণ্ডেলাও তেনেকুৱা, সৰুৰ পৰা স্বাধীনতাৰ কোনো ধৰণৰ ভোক তেখেতৰ সৃষ্টি হোৱা নাছিলে, যে স্বাধীন কৰিব লাগে, দেশ স্বাধীন হ'ব লাগে, তেখেত স্বাধীন হ'ব লাগে, তেখেতৰ সমাজৰ মানুহখিনি স্বাধীন হ'ব লাগে, এনেকুৱা ধাৰণা বাচ্চা সময়ত বা জন্ম সময়ত তেখেতৰ নাছিলে। আই ৱাজ বৰ্ণ ফ্ৰী, কাৰণ তেখেতে জন্ম যেতিয়া হৈছিলে তেখেতে তেতিয়া পৰাধীনতা অনুভৱ কৰা নাছিলে, সেইকাৰণে তেখেতক কৈছে আই ৱাজ বৰ্ণ ফ্ৰী। তেখেতে যেতিয়া জন্ম হৈছিলে তেতিয়া তেখেতে স্বাধীনভাৱে জন্ম হৈছিলে, কোনো ধৰণৰ কথা নাই। কাৰণ কেলৈ? ফ্ৰী ইন এভৰি ৱে, যি কৰে তাতে স্বাধীন আছিলে, যি মন যায় তাতে কৰিব পাৰে। কেনেকুৱা ধৰণৰ আছিলে? ডেট আই কুড ন', মই যিমানখিনি জানো সেইখিনি গোটেইখিনি ক্ষেত্ৰত মই স্বাধীন আছিলোঁ। কি কি জানে? ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ, বাচ্চা এটা কি কৰিব?
পথাৰত দৌৰি ফুৰিব, তাত কোনো পৰাধীনতা নাছিলে, নদৌৰিবি বুলি কোনো ধৰণৰ বাধা নাছিলে। গতিকে সি জানে যে সি স্বাধীন, তাৰতো কোনো কনচেপ্টে নাই কিবা পৰাধীনতা, কিবা আছে, আমুক আছে তামুক আছে, যিটো তেখেতৰ মা দেউতাই হয়তো ভুগি আছিলে। কিন্তু বাচ্চা হিচাপে তেখেতে সেইবোৰ বস্তু অনুভৱ কৰা নাছিলে, কাৰণ তেখেতে দৌৰিব পাৰে ৰাজপথাৰত, নিয়াৰ মাই মাদাৰ্ছ হাৰ্ট, মোৰ মাকৰ ঘৰৰ সন্মুখত, মোৰ মাকৰ ঘৰ য'ত আছে তাত, মই ঘৰটোৰ ওচৰতে তেখেতে পথাৰ আছে, পথাৰত পূৰা দৌৰি থাকে দিনভৰ। গতিকে তেখেতে স্বাধীন। তাৰপিছতে যে ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম, এটা নিজৰা আছে, সেই নিজৰাত পৰিষ্কাৰ নিজৰা, আকৌ নিজৰাৰ পানীটো একদম পৰিষ্কাৰ আছে, সেই নিজৰাত গৈ পিনে তেখেতে সাঁতোৰে, সাঁতুৰিবলৈও কোনো বাধা নিদিয়ে, ফ্ৰী সাঁতুৰিব পাৰে। ডেট ৰান থ্ৰু মাই ভিলেজ, সেই নিজৰাটো তেখেতৰ যিটো জন্মস্থান, সেই জন্মস্থানৰ গাঁওখনৰ মাজেদি নিজৰাটো বৈ গৈছে, সেই নিজৰাটোত তেখেতে গৈ পিনে সাঁতোৰে, তাত কোনো বাধা নাই, গতিকে ফ্ৰী। তাৰপিছত কি হৈছে, ফ্ৰী টু ৰোষ্ট মিলিজ আণ্ডাৰ দ্য ষ্টাৰ্ছ, মানে ৰাতি কি হয় তেওঁলোকে কিবা পুৰি খায়, মিলিজ কিছুমান আছে, সেইবোৰ মানে পুৰি তোমাৰ হেৰি নিচিনা গোমধানৰ নিচিনা বস্তু আছে, সেইখিনি তেখেতে ৰাতি জুই লগাই পুৰি খায় আৰু খাবলৈ খুব ভাল পায়, সেইবোৰ কৰিবলৈ কোনো বাধা নাই। গতিকে তেখেতৰ কনচেপ্ট এজ এ চাইল্ড, বাচ্চা হিচাপে তেখেতে বুজাব বিচাৰিছে যে মই কোনো ধৰণৰ প্ৰতিবাদ মানে পৰাধীনতাটো পোৱা নাছিলে। এটা পৰাধীনতা পাইছিলে কি হয়, আৰু এটা কথা কৈছে, ৰাইড ব্ৰড বেকছ অফ শ্ল' মুভিং বুলছ। তাৰপিছত এই যে ঘোঁৰা গাড়ী যে চলে, তাৰপিছত তাৰমানে এটা হেৰি লয়, আমাৰ চকা লগাই লৈ এটা হেৰি লয়, বৰ্ড এটা লৈ লয়, বৰ্ডৰ তলত চকা লগাই লয়, আৰু সেই চকাটো লগাই পিনে বহি থাকে তাত, আৰু ঘোঁৰা গাড়ী চলি থাকে, তাৰ পিছে সি গৈ থাকে। তেনেকুৱা ধৰণৰ মানে খেল খেলিছিলে ৰাস্তাৰ ভিতৰত। তোমাৰতো গৰু গাড়ী চলি আছে, গৰু গাড়ী মানে হেৰি আৰু ম'হৰ গাড়ীবোৰ চলি থাকে, আৰু তাত কি হয় তেখেতে সেই ম'হৰ গাড়ীৰ পিছফালে এটা হেৰি লগাই লয়, ৰছী টানি মানে তলত খুৰা লগাই বৰ্ড এটা লগাই লয়, তাত বহি ল'ব পাৰে, আৰু তেখেতেও চলি গৈ থাকে। গতিকে সেইবোৰ কাম কৰিব পাৰে, তাত তেখেতৰ ফ্ৰী আছে। এজ লং এজ আই অবেইড মাই ফাদাৰ, কিন্তু কথা কিছুমান আছে, তেখেতে মানিব লাগে তেখেতৰ দেউতাক। পৰাধীনতাটো সেইটোৱে আছিলে, বাকী চব স্বাধীন, কিন্তু তেখেতে কিছুমান কথা আছে, এজ লং এজ আই অবেইড মাই ফাদাৰ, মোৰ দেউতাৰ কথা মানি চলিব লাগিব। দেউতাই কৈছে এতিয়া এই ৰ'দত যাব নোৱাৰিবি, তই যাব নোৱাৰিবি, কথাটো সেইটো তাৰমানে সিমানটো পৰাধীনতা আছিলে, যিটো আমাৰ সকলোৰে থাকে। আৰু আবাইডেড বাই দ্য কাষ্টমছ অফ মাই ট্ৰাইব, আৰু কিছুমান আছে তেনেকুৱা ধৰণৰ তেখেতৰ সমাজৰ কিছুমান, সেই যিটো সম্প্ৰদায়ৰ মানুহ, সেই প্ৰত্যেক সম্প্ৰদায়ৰ মানুহ কিছুমান কাষ্টম থাকে, কিছুমান ৰীতি নীতি থাকে। ধৰা আমাৰ ইয়াতে কি হয়, দুপৰীয়া নদীত নিজৰাত গা ধুবলৈ নাযাবি, বাধা দিয়ে আমাক ঘৰৰ পৰা, গতিকে সেইটো হৈছে এটা পৰম্পৰা। গতিকে হয়তো তেওঁলোকৰো তেনেকুৱা ধৰণৰ কিবা কিবি পৰম্পৰা আছিলে, সেই পৰম্পৰা মতে এইটো কাম নকৰিবি, বা আমুক বাৰত নদীত নাযাবি, এনেকুৱা ধৰণৰ কিবা হয়তো পৰম্পৰা আছিলে, সেইখিনিহে মানি থাকিবলগীয়া আছিলে। যদি সেইখিনি মানি থাকে, তেতিয়া কয় আই ৱাজ নট ট্ৰাবল বাই দ্য লজ অফ মেন অৰ গড, তেতিয়া সেইখিনি মানি থাকিলে বাছ, দেউতাৰ কথা মানি থকা, আৰু তেখেতলোকৰো এটা কাষ্টম আছিলে, পৰম্পৰা আছিলে, নীতি নিয়ম আছিলে তেওঁলোকৰ সমাজৰ, সেই সমাজৰ নীতি নিয়মখিনি মানি চলিলেই হৈ গ'ল। তেতিয়া তেখেতৰ কোনো ধৰণৰ বাধা নাছিলে, তেতিয়া কোনো ভগৱানে সৃষ্টি কৰা নিয়ম নাছিলে, কোনো আইনে সৃষ্টি কৰা কোনো ধৰণৰ বাধ্যবাধকতা, কোনো ধৰণৰ পৰাধীনতা নাছিলে। আৰু আল্টিমেটলি এই পেৰাগ্ৰাফটোৰ কথাটো বুজাইছে যে বাচ্চা বয়সত, এজ এ চাইল্ড, এটা কেঁচুৱা বয়স বা সৰু ল'ৰা হিচাপে তেখেত কিন্তু স্বাধীন আছিলে। তেখেতে এই কামবোৰ কৰিছিলে, যিবোৰ কাম নেকি আমি বাচ্চা বয়সত কৰোঁ সাধাৰণতে। আমি দৌৰি ফুৰোঁ, আমি সাঁতোৰোঁ, নদীত সাঁতোৰোঁ, আমি কিবা কিবি মন গ'লে আমি খাওঁ, বনাই লৈ খাওঁ, তাৰপিছত আমি মন গ'লে এই কিছুমান মানে আমাৰ খেল ধেমালি, যিবোৰ আমাৰ ভাল লগা, য'ত যেনেকুৱা যাৰ সুবিধা আছে তেনেকুৱা ধৰণৰ খেল ধেমালি আমি খেলোঁ। সেইবোৰ কৰিবলৈ আমাৰ কোনো ধৰণৰ বাধ্যবাধকতা বা পৰাধীনতা নাছিলে। কিন্তু হ'ল কি, তাৰপিছত ইট ৱাজ অনলি when, এতিয়া কি হ'ল, যেতিয়া তেখেত began to learn that my boyhood was a freedom was illusion, পিছত তেতিয়া যেতিয়া ডাঙৰ হ'ল, তেতিয়াহে, অনলি তেতিয়াই, ইট ৱাজ অনলি when, তেতিয়াহে I began to learn, মই শিকিবলৈ আৰম্ভ কৰিলোঁ যে মাই বয়হুড, মানে ল'ৰালি কালৰ যিটো স্বাধীনতা আছিলে, ৱাজ এন ইলিউজন,
ল'ৰালি কালৰ যিটো স্বাধীনতা আছিলে, মানে ল'ৰালি কালত তেখেতে বুজি নাপালে, কিন্তু তেখেতে স্বাধীন বুলিয়ে ভাবি থাকিলে, কিন্তু পাছত গম পালে, ডাঙৰ হওঁতে পাছত গম পালে সেই স্বাধীনতাটো মোৰ স্বাধীনতা নাছিলে। ইট ৱাজ এন ইলিউজন। ইলিউজন ডেট মিনছ ভ্ৰান্ত মানে ভুল আছিলে মোৰ, মই ভাবিহে নাছিলোঁ, আচলতে সেইটো মোৰ ভুল আছিলে, এটা ইলিউজনত আছিলোঁ মই আচলতে প্ৰকৃত সত্যটো দেখা পোৱা নাছিলোঁ। সেইকাৰণেহে মই মোৰ ল'ৰালিৰ স্বাধীনতাটো মই ফিল কৰিছিলোঁ, ভাবিছিলোঁ মই স্বাধীন, কিন্তু সেইটো নহয়। ল'ৰালিৰ স্বাধীনতা তেওঁৰ কাৰণে এটা কি আছিলে? ইলিউজন আছিলে। ৱেন আই ডিছকভাৰ্ড, যেতিয়া মই গম পালোঁ, যেতিয়া তেখেতে জানিলে এজ এ য়ং মেন, ডেকা ল'ৰা হিচাপে তাৰমানে, ডেট মাই ফ্ৰীডম হেজ অলৰেডি বিন টেকেন ফ্ৰম মি, তেতিয়াহে গম পালে ডেকা ল'ৰা হিচাপে যে মোৰ স্বাধীনতাটোতো মোৰ পৰা কাঢ়ি লোৱা হৈছে। যেতিয়া তেখেতে গম পালে, ডেট আই বিগান টু হাংগাৰ ফৰ ইট, তেতিয়াহে মই মানে মোৰ ভোকটো জন্ম হ'ল স্বাধীনতাটোৰ প্ৰতি। স্বাধীনতা পাবলৈ ভোকটো মোৰ তেতিয়াহে জন্ম হ'ল, যেতিয়া মই গম পালোঁ য়ং মেন হিচাপে, ডেকা মানুহ হিচাপে, ডেকা ল'ৰা হিচাপে, যেতিয়া তেখেতে গম পালে যে মোৰ স্বাধীনতাটো কাঢ়ি লোৱা হৈছে, তেতিয়া তেখেতৰ মনত স্বাধীনতাৰ ভাৱটো জাগিলে, মানে স্বাধীনতাটো লাগে বা সেইকাৰণে স্বাধীন হ'বলৈ কাৰণে তেখেতে চেষ্টা কৰিবলৈ ধৰিলে। তাৰ আগৰলৈকে তেখেতৰ স্বাধীনতাৰ প্ৰতি কোনো স্পৃহা নাছিলে। ইয়াত আমাৰ হাংগাৰ শব্দটো ব্যৱহাৰ কৰিছে, আমি অসমীয়াত সেইকাৰণে ভোক বুলি কৈছোঁ, ভোক নহয় আচলতে স্পৃহা। স্বাধীনতা পাবলৈ যিটো ইচ্ছা, সেই ইচ্ছাটোকে হাংগাৰ বুলি কৈছে। তেখেতে কৈছে মোৰ মানে জন্মগতভাৱে মই স্বাধীন হ'বলৈ মোৰ ইচ্ছা নাছিলে, কিন্তু স্বাধীনতা পাবলৈ ইচ্ছা জন্ম হৈছিলে যেতিয়া মই গম পালোঁ যে মোৰ স্বাধীনতা কাঢ়ি লৈছে। আৰু কেতিয়া গম পাইছে? যেতিয়া তেখেত ডেকা হৈছে, তেতিয়াহে কথাটো গম পাইছে। এট ফাৰ্ষ্ট, কিন্তু প্ৰথমত আকৌ বেলেগ ধৰণৰ আছিলে। এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট, কাৰণ তেতিয়া ডেকা ল'ৰা এজন ডেকা ষ্টুডেণ্ট আছিলে, তেতিয়া তেখেতে যিহেতু ষ্টুডেণ্ট হিচাপে আই ৱান্টেড টু ফ্ৰীডম অনলি ফৰ মাই চেল্ফ। তেতিয়া তেখেতে গোটেই সমাজখনৰ প্ৰতি স্বাধীনতা বিচৰা নাছিলে, তেখেতে নিজৰ প্ৰতি স্বাধীনতাটো বিচাৰিছিলে। স্বাধীন হ'ব লাগে, ফ্ৰী থাকিবলৈ, মই নিজে স্বাধীন হ'ব লাগে। তেখেতে সমাজৰ কথা তেতিয়ালৈকে চিন্তা কৰা নাছিলে। আই ৱান্ট টু ফ্ৰীডম ফৰ মাই চেল্ফ, দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডম। এই যিটো স্বাধীনতা, এই স্বাধীনতাটো তেখেতে ট্ৰেঞ্জিটৰী ফ্ৰীডম বুলি কৈছে। তাৰমানে সম্পূৰ্ণ স্বাধীনতা তেখেতে বিচৰা নাছিলে, কাৰণ সম্পূৰ্ণ স্বাধীন নিজে অকল যদি স্বাধীন হৈ যাওঁ তেতিয়া সেইটো ট্ৰানজিটৰী ফ্ৰীডম বুলিয়ে ক'ব। তেখেতে মানে কমপ্লিট ফ্ৰীডমটো বিচৰা নাছিলে, পাৰ্মানেণ্ট নহয়, মানে পাৰ্মানেণ্ট চলিউশ্যন নহয়, সেইটো অকল নিজৰ কাৰণে বিচাৰিছে, সেইটো কোনো পাৰ্মানেণ্ট নহয়, কাৰণ সেইটো কাৰণে ট্ৰানজিটৰী ফ্ৰীডম বুলি ক'লে। আচ্ছা, কি বুলি নিজৰ স্বাধীনতা কেনেকুৱা ধৰণৰ বিচাৰিছিলে? বিং এবল টু ষ্টে আউট এট নাইট, যাতে ৰাতি বাহিৰত থাকিব পাৰে, সেইটো তেখেতৰ ডেকা ল'ৰা হিচাপে স্বাধীনতা। আমাৰ ডেকা ল'ৰা হোৱাৰ পিছত আমাৰো তেনেকুৱা ধৰণৰ ভাৱ আহে যে আমি ৰাতি ঘূৰি ফুৰিম, ভাল লাগিব, আমাৰ মনটো ফূৰ্তি, পাৰ্টি কৰিম, কিবা কৰিম, তেনেকুৱা ধৰণৰ স্বাধীনতা বিচাৰিছে, যিটো আমাৰ আছে। কিন্তু নেলছন মেণ্ডেলাৰ নাছিলে। এজ এ ব্লেক মানুহ হিচাপে তেখেতৰ সেই স্বাধীনতাটো চাউথ আফ্ৰিকাত এপাৰ্টাইড ছিষ্টেম চলি থকা অৱস্থাত নাপাইছিলে, সেইটো বিচাৰিছিলে দেই। তেখেতে ট্ৰানজিটৰী ফ্ৰীডমত কি বিচাৰিছিলে সেইটোও সোধা হয়। গতিকে প্ৰথমতে বিচাৰিছে বিং এবল টু ষ্টে আউট এট নাইট, ৰাতি য'তে মন যায় তাতে ফুৰিব পাৰে। ৰিড হোৱাট আই প্লিজড, তাৰ যি মন যায় সি সেইখন কিতাপ পঢ়িব পাৰে। এইটো কথা লক্ষ্য ৰাখিবা যে চাউথ আফ্ৰিকাৰ ব্লেক মানুহসকলক বহুতখিনি ক্ষেত্ৰত নিজৰ ষ্টাডিত বাধা দিয়া হৈছিলে। বহুত কিতাপ তেওঁলোকে পঢ়িব নোৱাৰিছিলে, পঢ়িবলৈ নিদিয়ে, এইটো কিতাপ তোমালোকে ব্লেক মানুহে পঢ়িব নোৱাৰা, এইটো কিতাপ পঢ়িব নোৱাৰে। গতিকে সেই ফ্ৰীডমটো তেখেতে বিচাৰিছিলে যে যি মন যায় মই তাকে যাতে পঢ়িব পাৰোঁ, এণ্ড গ' হুৱেৰ আই চুজ, আৰু য'তে মন যায় তাতে যাব পাৰোঁ যাতে, সেইখিনি বিচাৰিছিলে। কাৰণ এতিয়া আমি গম পাইছোঁ যে ইহঁতৰ যে ইহঁতৰ যে চেৰিমনি হৈছে, এই ইনগ্ৰেশ্যন চেৰিমনি যিটো হৈছে নে হেৰিত আমাৰ ইউনিয়ন বিল্ডিঙৰ পেট্ৰৰিয়াত থকা ইউনিয়ন বিল্ডিং, সেই ইউনিয়ন বিল্ডিংটোত সোমাব নিদিছিলে ব্লেকক। তো তেনেকুৱা বহুত জেগা আছে য'ত নেকি ব্লেকৰ প্ৰৱেশ নিষেধ আছিলে। তেখেতৰ সেই বস্তুটো বিচাৰিছিলে যাতে মোৰ য'তে মন যায় মই তাতে যাব বিচাৰোঁ, তেনেকুৱা ধৰণৰ স্বাধীনতা তেখেতে বিচাৰিছিলে। লেটাৰ পিছত কি হ'ল, এজ এ য়ং মেন ইন জোহান্সবাৰ্গ, যেতিয়া জোহান্সবাৰ্গত আছিলে, তেতিয়া জোহান্সবাৰ্গত থকা এজন ডেকা ল'ৰা হিচাপে আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডম, তেতিয়াহে তেখেতে যিটো মূল ফ্ৰীডম, অনাৰেবল সন্মানত জীয়াই থকাৰ ফ্ৰীডম, সেই ফ্ৰীডমটো তেখেতে বিচাৰিছিলে। এচিভিং অফ মাই পটেঞ্চিয়েল, মানে য'ত নেকি তেখেতৰ যিটো পটেঞ্চিয়েল আছে যে মই কি কৰিব পাৰোঁ, মই ফুটবলৰ খেলিব পাৰোঁ, চ' মই ফুটবল খেলত টিমত মই জইন কৰিব পাৰিব লাগে।
চ' সেইটো হৈছে তেখেতৰ পটেনচিয়েল মই আমুক চাকৰিৰ কাৰণে কোৱালিফাইড মই আৰ্মিত যাব পাৰোঁ চ' মই কোৱালিফাইড হৈ আছোঁ চ' মোক আৰ্মিত দিব লাগে মই স্কুলৰ শিক্ষকতা কৰিবলৈ কাৰণে যোগ্য ইমান মই পঢ়া শুনা কৰিছোঁ গতিকে মোক স্কুলত পঢ়াবলৈ হেডমাষ্টাৰ বা স্কুলত পঢ়াবলৈ যিটো মাষ্টাৰ হয় চ' মাষ্টাৰ হ'বলৈ মোক দিব লাগে মই চান্স পাব লাগে তেনেকুৱা ধৰণৰ পটেনচিয়েল বিচাৰিছিলে আৰ্নিং অফ মাই কিপ মই যিটো ব্যৱসায় কৰিব বিচাৰোঁ যেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰোঁ মোৰ যদি দক্ষতা আছে মই সেইটো কৰিব যাতে সুবিধা পাওঁ তেনেকুৱা ধৰণৰ সুবিধা বিচাৰিছিলে অফ মেৰিং এণ্ড হেভিং এ ফেমিলি মোৰ ইচ্ছামতে মই বিয়া পাতিব পাৰোঁ যাতে আৰু মোৰ ইচ্ছামতে মই মোৰ ফেমিলি চলাই থাকিব যাতে পাৰোঁ সেইটো হৈছে বেছিক এণ্ড অনাৰেবল ফ্ৰীডম এই ডেকা ল'ৰা হৈ যোৱাৰ পিছত ষ্টুডেণ্ট নহয় ষ্টুডেণ্টৰ পিছত আকৌ যেতিয়া যুৱক হিচাপে যেতিয়া তেখেতে আছিলে তেতিয়া সেই ধাৰণা হৈছিলে তেতিয়া তেখেতৰ ধাৰণা হৈছিলে বেছিক এণ্ড অনাৰেবল ফ্ৰীডমৰ ক্ষেত্ৰত আচ্ছা দ্য ফ্ৰীডম ইজ নট টু বি অবষ্ট্ৰাক্ট ইন লফুল লাইফ মানে এনেকুৱা স্বাধীনতা যাতে আইনে যাতে কোনো ধৰণৰ বাধা নিদিয়ে তেনেকুৱা ধৰণৰ কামত যাতে আইনে কোনো ধৰণৰ বাধা নিদিয়ে এই ইয়াতে আজি আমাৰ ক্লাছটো আমি সামৰি দিছোঁ পিছলৈ আমি আগৰ অধ্যায়খিনি বা আগৰ পাঠটো আমি কণ্টিনিউ কৰিম তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা ধন্যবাদ